আজি পবিত্ৰ বৰদিন সমগ্ৰ বিশ্বৰ লগতে যোৰহাটতো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে গভীৰ শ্ৰদ্ধা আৰু ভক্তিৰে পালন কৰিছে এই পবিত্ৰ উৎসৱ। যীশুখ্ৰীষ্টৰ জন্মদিৱস উপলক্ষে সাধাৰণতে দেখা পোৱা আনন্দ উল্লাস, সংগীত আৰু সাংস্কৃতিক অনুষ্ঠানৰ পৰিৱৰ্তে এইবাৰ যোৰহাটত বৰদিন পালন কৰা হৈছে এক সৰল আৰু সংযমী পৰিৱেশত। বিশেষকৈ 1906 চনতে স্থাপন কৰা যোৰহাটৰ ঐতিহাসিক ৰজাবাৰী বাপ্তিষ্ট মণ্ডলীত এইবাৰ কোনো ধৰণৰ জাক-জমকতা অবিহনে ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে বৰদিন পালন কৰা হয়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুওৱা গভীৰ শোক আৰু বেদনাৰ পৰিপ্ৰেক্ষিততে এইদৰে পালন কৰা হৈছে বৰদিন। এইবাৰ মণ্ডলীৰ সদস্যসকলে কোনো সাংস্কৃতিক অনুষ্ঠান, সংগীতানুষ্ঠান অথবা আনন্দ উৎসৱ আয়োজন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। গীৰ্জাঘৰত প্ৰাৰ্থনা সভা, বাইবেল পাঠ আৰু বিশেষ উপাসনাৰ জৰিয়তে যীশুখ্ৰীষ্টৰ বাণী, প্ৰেম, ত্যাগ আৰু মানৱতাৰ শিক্ষাক স্মৰণ কৰা হয়। মণ্ডলীৰ পাদ্ৰী আৰু জ্যেষ্ঠ সদস্যসকলে এই সময়ত শান্তি, সহনশীলতা আৰু পৰস্পৰৰ প্ৰতি সহানুভূতি বজাই ৰখাৰ আহ্বান জনায়। যদিও জাক-জমকতা নাছিল, তথাপিও এক আধ্যাত্মিক আৰু ভাৱগম্ভীৰ পৰিৱেশত ৰজাবাৰী বাপ্তিষ্ট মণ্ডলীত পবিত্ৰ বৰদিন পালন কৰা হয়। এই সৰল উদযাপনে বৰদিনৰ প্ৰকৃত অৰ্থ, মানৱতাৰ কল্যাণ আৰু শান্তিৰ বাণী আৰু অধিক স্পষ্টভাৱে প্ৰকাশ কৰে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। যি পবিত্ৰ বৰদিনৰ যি কাৰ্যসূচী আছে, এই কাৰ্যসূচী আমি যোৰহাট বাপ্তিষ্ট চাৰ্চ, যিটো আজি 116 বছৰ পুৰণা চাৰ্চ, সেই গীৰ্জাঘৰত আমি উদযাপন কৰিছোঁ। আৰু এই উদযাপন খুব আধ্যাত্মিকভাৱে হৈছে, য'ত কোনো এইবাৰ জাক-জমকতা কৰা হোৱা নাই, কিন্তু আধ্যাত্মিকতা গুৰুত্ব দি প্ৰাৰ্থনা সভা আজি অনুষ্ঠিত হৈছে আৰু আমি বৰদিনৰ শান্তিৰ বালি মান্নি সমগ্ৰ অসমলৈ মিলাই দিছোঁ। আৰু জুবিন দাই গাই যোৱা এটি গীত মই গাই দিছোঁ। ক্ষণে ক্ষণে যাই বাগৰি এই মধুৰ জীৱন, পলে পলে বিচাৰি ফুৰিছা শান্তিৰ এটি ক্ষণ, আঁতৰি গলা কিয় তুমি নুবুজি ত্ৰাতাৰ বাণী, হৃদয় বেদী দানত পুহি নৰকৰ যাত্ৰী হবানে তুমি, ক্ষণে ক্ষণে যাই বাগৰি এই মধুৰ জীৱন, পলে পলে বিচাৰি ফুৰিছা শান্তিৰ এটি ক্ষণ। ধন্যবাদ। আপোনালোকলৈকো আৰু সমগ্ৰ অসমবাসীলৈকো আমি জ্ঞাপন কৰিলোঁ। আজি যোৰহাট বাপ্তিষ্ট মণ্ডলীত আমি বৰদিন উদযাপন কৰিছোঁ আৰু মানুহ এতিয়া যথেষ্ট হৈছে। এই বৰদিনৰ পাছত আমি উপাসনা কৰিলোঁ আৰু শিক্ষক আহিছিলে আমাৰ ধেমাজিৰ পৰা, শ্ৰীযুত চম্পক দাস। তেখেতে আমাৰ প্ৰভুৰ বাক্য, ঈশ্বৰৰ বাক্য, শাস্ত্ৰৰ বাক্য আমালৈ আগবঢ়ালে আৰু আমি খুব উপকৃত হৈছোঁ বুলি ভাবোঁ। আৰু যি সময়ত আমাক শান্তি সম্প্ৰীতিৰ কথা লাগে, সেই সময়ত এই শিক্ষাই আমাক যথেষ্ট প্ৰভাৱান্বিত কৰিলে, তাৰ কাৰণে ধন্যবাদ দিছোঁ। আৰু সমগ্ৰ অসমবাসীলৈ এই আমি কৰিছোঁ যে আমি হয় শান্তি, সত্য আৰু প্ৰেম যিজনে কঢ়িয়াই আনিলে, যীশুখ্ৰীষ্টই মানৱ জাতিৰ বাবে, তেওঁ ক্ৰুচত হত হ'ল আৰু তেখেতৰ যোগেদি আমি এই যে প্ৰেম বিলাব পাৰিছোঁ, নিস্বাৰ্থ প্ৰেম, যিটো আগাপে প্ৰেম কয় গ্ৰীকত, স্বৰ্গীয় প্ৰেম, ঐশ্বৰিক প্ৰেম, সেই ঐশ্বৰিক প্ৰেমে আমাক সকলোকে সমৃদ্ধ কৰক। মই আশা ৰাখিছোঁ আমাৰ অসমবাসীও এই দুৰ্দিনৰ যুগত সকলোৱে শান্তি সম্প্ৰীতিৰে থাকক। ধন্যবাদ। বৰদিনটো আমাৰ এই যোৰহাট বাপ্তিষ্ট চাৰ্চ, তাতে আমি উদযাপন কৰিলোঁ আৰু সেইটো যুগান্তৰ পৰা গীৰ্জাঘৰটো স্থাপন হোৱাৰ পৰাই বৰদিন ইয়াতে উদযাপন হয় ৰজাবাৰীত। আৰু বৰদিনৰ আজি যিটো আমাৰ মানে ধৰ্মীয় যিটো ৰীতি নীতি আছে, গীৰ্জা প্ৰাৰ্থনা কৰা আমি পালন কৰা হৈছে আৰু সেই অনুপাতে আমাৰ সকলোৱে ইয়াত গোট খালে। আৰু বৰদিন আপুনি কি সুধিলে, কেনেকৈ কি কথা, কেনেদৰে উদযাপন কৰিলোঁ, আমি খুব উলহ মালহেৰে প্ৰীতি প্ৰেমেৰে কৰিলোঁ। আৰু কথা হৈছে বৰদিন যদি আপুনি দুটা ভাগত ভাগ কৰিব যায়, এটা হ'ল বৰদিন, তাৰমানে ডাঙৰ দিন, আৰু এটা যদি আমি চাওঁ বৰ পোৱা এটা দিন, নহয়নে? ঈশ্বৰৰ জন্ম পোৱাৰ কাৰণে আমি এটা বৰ পাইছোঁ আৰু সেই বৰটোৱে হৈছে আমাৰ বৰদিন। ধন্যবাদ।
20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাটস্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।